মণি আৰু হাৰ্টবোৰ হৰপ্পাৰ সভ্যতা হিষ্ট্ৰী চেপ্টাৰ 1 ফুল কুৱেশ্যন এনচাৰ কুৱেশ্যন নম্বৰ 1 সিন্ধু নদীৰ সভ্যতা কিমান খ্ৰীষ্টপূৰ্বত হৈছিল এনচাৰ সিন্ধু নদীৰ সভ্যতা আনুমানিক 2006 পৰা 1900 খ্ৰীষ্টপূৰ্বৰ ভিতৰত হৈছিল কুৱেশ্যন নম্বৰ 2 হৰপ্পা আৰু মহেঞ্জোদাৰোত কোনে খনন কাৰ্য কৰিছিল এনচাৰ তিনিজন প্ৰত্নতত্ত্ববিদে ক্ৰমে ৰাখালদাস বেনাৰ্জী দয়াৰাম সাহানী আৰু ছাৰ জন মাৰ্চেলে 1922 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 3 সিন্ধু উপত্যকাৰ সভ্যতাই কোন কোন অঞ্চলবিলাক সামৰি লৈছিল বা সিন্ধু সভ্যতা আৱৰি থকা ঠাইডোখৰৰ নাম লিখা বা হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম লিখা এনচাৰ সিন্ধু উপত্যকাৰ সভ্যতাই আফগানিস্তান জম্মু ৰাজস্থান উত্তৰ প্ৰদেশ বেলুচিস্তান আৰু গুজৰাট অঞ্চল সামৰি লৈছিল কুৱেশ্যন নম্বৰ 4 সিন্ধু উপত্যকাৰ সভ্যতা কিয় হৰপ্পাৰ সভ্যতা বুলি কোৱা হয় এনচাৰ সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলি কোৱা হয় কাৰণ সাধাৰণতে এক নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা আৰু স্থিতিকালৰ অন্তৰ্গত বিশেষ শৈলীৰ কিছুমান সমষ্টিগত বস্তুৰ ক্ষেত্ৰত পুৰাতত্ত্ববিদসকলে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰে হৰপ্পীয় সংস্কৃতিৰ ক্ষেত্ৰত চিল মোহৰ মণি বয় বস্তু জোখা ওজন শিলৰ তলোৱাৰ আৰু আণৱিক জুই সেকা ইটাও এনে বিশিষ্ট বস্তুৰ ভিতৰত পৰে বহু দূৰ দূৰণলৈকৈ বিস্তৃত আফগানিস্তান জম্মু বেলুচিস্তান আৰু গুজৰাটত এনেবোৰ বস্তু দেখিবলৈ পোৱা যায় এই অন্যান্য সংস্কৃতিৰ নিদৰ্শনসমূহ পোনপ্ৰথমে হৰপ্পাত আৱিষ্কৃত হোৱাৰ বাবে ইয়াক হিন্দু সভ্যতাক হৰপ্পা সভ্যতা বুলি অভিহিত কৰা হয় কুৱেশ্যন নম্বৰ 5 সিন্ধু উপত্যকাৰ সভ্যতাত কি শস্যৰ সম্ভেদ পোৱা গৈছিল এনচাৰ সিন্ধু উপত্যকাৰ সভ্যতাত প্ৰধানকৈ গম মাটিমাহ মটৰমাহ তিল বুটমাহ মচুৰ মাহ সৰিয়হ আৰু কপাহ দাইলজাতীয় শস্য দানাসমূহেই প্ৰধান আকৌ গুজৰাট অঞ্চলত বজ্ৰা তথা কৰ্ণী ধানো দৃষ্টিগোচৰ হৈছে কুৱেশ্যন নম্বৰ 5 সিন্ধু কুৱেশ্যন নম্বৰ 6 সিন্ধু উপত্যকাৰ সভ্যতাত কৃষিকাৰ্য কেনেধৰণে কৰা হৈছিল এনচাৰ সিন্ধু উপত্যকাৰ সভ্যতাত চিলমোহৰ আৰু পোৰা মাটিৰ ভাস্কৰ্যৰ চিত্ৰসমূহে সেই স্থানত ষাঁড়গৰু থকাৰ ইংগিত দিছে আৰু সেই জ্ঞাত তথ্যটোৰ ওপৰত ভিত্তি কৰি পুৰাতত্ত্ববিদসকলে এটা অজ্ঞাত তথ্যৰ যোগান কৰি কৈছে যে সঁচাকৈয়ে গৰুৰ দ্বাৰা মাটি চহ কৰা হৈছিল তদুপৰি হাৰিয়ানা বনৱালী আৰু চলিস্তানত পোৰা মাটিৰে সজা নাঙলৰ নক্সাও পোৱা গৈছে পুৰাতত্ত্ববিদসকলে প্ৰাচীন হৰপ্পীয় সভ্যতাৰ সৈতে জড়িত ৰাজস্থানৰ কালিবাংগনতো এটুকুৰা চহুৱা মাটিৰ অৱস্থিতি সম্বন্ধে নিশ্চিত হ'ব পাৰিছে এই স্থানত সঠিকভাৱে কোনাকুনিকৈ থকা দুডৰা ৰোপিত মাটিয়ে একেলগে দুবিধ শস্য ৰোপণ কৰাটোকে সূচাইছে হৰপ্পাৰ অধিক সংখ্যক ঠাই অৰ্ধ অনুৰ্বৰ ভূমিত অৱস্থিত হোৱা হেতুকে খেতিৰ বাবে নিঃস্ব পথাৰত পানী যোগানৰ আৱশ্যকতাই দেখা দিছিল হৰপ্পীয় সভ্যতাৰ অন্তৰ্গত আফগানিস্তানৰ চতুৰঘাই নামৰ ঠাইত জলসিঞ্চনৰ বাবে খন্দা নলা পোৱা গৈছে কিন্তু পাঞ্জাৱ আৰু সিন্ধুত এনে নলা দেখা নাযায় সম্ভৱতঃ পুৰণি নলাবোৰ বহুদিন আগেয়ে পলস পৰি ঢাক খাই গৈছে তদুপৰি তেওঁলোকে কুঁৱাৰ পানীৰে খেতিপথাৰত পানীৰ যোগান ধৰিব পাৰে কুৱেশ্যন নম্বৰ 7 আফগানিস্তানৰ কোনখন ঠাইত জলসিঞ্চনৰ বাবে খন্দা খালৰ সন্ধান পোৱা গৈছে আফগানিস্তানৰ চতুৰঘাই নামৰ ঠাইত জলসিঞ্চনৰ বাবে খন্দা খালৰ সন্ধান পোৱা গৈছে কুৱেশ্যন নম্বৰ 8 খাদ্য প্ৰস্তুতকৰণৰ বাবে বা খাদ্য শস্য গুৰি কৰিবৰ কাৰণে সিন্ধু সভ্যতাৰ মানুহে কি ব্যৱহাৰ কৰিছিল এনচাৰ খুন্দনা ব্যৱহাৰ কৰিছিল আৰু শস্য বীজ গুৰি কৰিবলৈ জাতৰ ব্যৱহাৰ কৰিছিল কুৱেশ্যন নম্বৰ 9 মহেঞ্জোদাৰোৰ তিনিটা বিশেষ বৈশিষ্ট্য লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মহেঞ্জোদাৰোৰ তিনিটা বিশেষ বৈশিষ্ট্য হ'ল 1 জল নিষ্কাশন পদ্ধতি 2 নগৰ পৰিকল্পনা 3 পথ নিৰ্মাণ পদ্ধতি আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা 4 স্নানাগাৰ নিৰ্মাণ কৌশল 10 কুৱেশ্যন নম্বৰ 10 মহেঞ্জোদাৰোৰ নগৰ পৰিকল্পনা কেনেধৰণৰ আছিল তো ইয়াৰ এনচাৰ হৈছে মহেঞ্জোদাৰো হৰপ্পা অঞ্চলৰ সবাতোকৈ বিখ্যাত স্থান হ'লেও এই সভ্যতাৰ প্ৰথম আৱিষ্কাৰ হৰপ্পাহে এই স্থানৰ জনবসতি তথা লোকালয়সমূহ দুভাগে বিভক্ত এভাগ ক্ষুদ্ৰাকৃতিৰ কিন্তু
উচ্চতৰ স্থানত অৱস্থিত আৰু আনভাগ যথেষ্ট বৃহদাকাৰ হ'লেও ই উচ্চতাত নিম্ন। পুৰাতাত্ত্বিকসকলে ইয়াক যথাক্ৰমে দুৰ্গনগৰ আৰু নামনিৰ নগৰ নাম দিছে। দুৰ্গনগৰসমূহৰ উচ্চতাৰ কাৰণ হৈছে বোকামাটিৰে তৈয়াৰী ইটাৰে নিৰ্মিত ওখ আৰু সমান মঞ্চত ইয়াৰ অট্টালিকাসমূহৰ অৱস্থিতি। দুৰ্গনগৰসমূহ আছিল প্ৰাচীৰেৰে বেষ্টিত আৰু নামনিৰ নগৰসমূহৰ পৰা কায়িকভাৱে বিচ্ছিন্ন। নামনিৰ নগৰসমূহ আছিল প্ৰাচীৰেৰে আৱৰা। মঞ্চসমূহত আছিল ভালেমান অট্টালিকা। মঞ্চবোৰ অট্টালিকাসমূহৰ ভেটি হিচাপে ব্যৱহৃত হৈছিল। হিচাপ কৰি পোৱা গৈছে যে যদি বনুৱাই সেই স্থানত ভেটি নিৰ্মাণ কৰিবলৈ থুলমূলকৈ দৈনিক 1 কিউবিক মাটি পেলায়, তেন্তে এদিনত 4 নিযুত বনুৱাৰ আৱশ্যক হয়। অৰ্থাৎ সহজ ভাষাত অট্টালিকা আদি নিৰ্মাণৰ বাবে এক বিৰাট সংখ্যক বনুৱা সাজু কৰি থোৱা হৈছিল। কুৱেশ্যন নম্বৰ 11, হৰপ্পা সভ্যতা কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? তো দুটা ভাগত ভাগ কৰা হৈছে। ফাৰ্ষ্ট 1 প্ৰাচীন হৰপ্পা সভ্যতা আৰু 2 নম্বৰ ভাগটো হ'ল পৰৱৰ্তী হৰপ্পা সভ্যতা। তাৰপাছত কুৱেশ্যন নম্বৰ 12, মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা বৃহৎ স্নানাগাৰটো কেনেধৰণৰ আছিল? বা কুৱেশ্যনটো দুৰ্গনগৰৰ বিষয়ে লিখা বুলিও আহিব পাৰে, ইয়াৰ এনচাৰটো একে। তাৰ এনচাৰ মহেঞ্জোদাৰোৰ দুৰ্গ অঞ্চলত থকা স্থাপত্যসমূহ সম্ভৱতঃ সামাজিক কাম-কাজত ব্যৱহৃত হৈছিল। এইবোৰৰ ভিতৰত আছে এটা প্ৰকাণ্ড গুদামঘৰ আৰু বৃহৎ ৰাজহুৱা স্নানগাৰ এটা। গুদামঘৰটো নিম্নাংশৰ। তো ইয়াৰ পাছৰ কুৱেশ্যনটো মই পাৰ্ট 2ত দি দিম। এইটো পাৰ্ট 1 যদি ভাল লাগিছে লাইক কৰি দিবা, এণ্ড ইয়াৰ পাৰ্ট 2টো নিশ্চয় চাবা, এণ্ড বেলেগ কিবা কুৱেশ্যনছ লাগিলে কমেণ্টত জনাবা, এণ্ড আৰু ইয়াৰ বহুত কুৱেশ্যনছ আছে। অ'কে, থেংক ইউ।